শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসৰ বান বিধ্বস্ত দৰিকা হাতীমৰীয়া গাঁও পৰিদৰ্শন বিধানসভাৰ অধ্যক্ষগৰাকীৰ দৰিকা হাতীমৰীয়া গাঁৱৰ বিধ্বস্ত মথাউৰি মেৰামতিৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিব অধ্যক্ষ ৰঞ্জিত দাসে অন্য হাতেদি জলাশয়সমূহ বেদখল কৰা প্ৰসংগতো মন্তব্য কৰে ৰঞ্জিত দাসে আৰু শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে ইতিমধ্যে বিভিন্নজনে এই সকল লোকলৈ সহায়ৰ হাত আগবঢ়াইছে তাৰ মাজতে বিভিন্নজনে এনেদৰে দেখিবলৈ পোৱা গৈছে সেই অঞ্চলসমূহ পৰিদৰ্শন কৰে আজি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে পৰিদৰ্শন কৰে শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চল বান বিধ্বস্ত দৰিকা হাতীমৰীয়া গাঁও পৰিদৰ্শন বিধানসভাৰ অধ্যক্ষগৰাকীৰ দৰিকা হাতীমৰীয়া গাঁৱৰ বিধ্বস্ত মথাউৰি মেৰামতিৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিব অধ্যক্ষ ৰঞ্জিত দাসে আনহাতে জলাশয়সমূহ বেদখল কৰা প্ৰসংগতো মন্তব্য কৰে ৰঞ্জিত দাসে বিধানসভাৰ আমি দিন সময় আনিছোঁ যাতে বিধায়কসকলে মন্ত্ৰীসকলে যাতে বনাক্ৰান্তসকলক যাতে লগত থাকিব পাৰে আৰু সেইটোৰ আধাৰত ইতিমধ্যে অসম চৰকাৰে হওক বা বিধায়ক হওক বা প্ৰশাসনে ইতিমধ্যে যথেষ্ট ধৰণে সমৰ্পিত মনোভাৱেৰে কাম কৰিছে মই পৰিলক্ষিত কৰিছোঁ তাৰপিছতো বানৰ পিছত যিহেতু মূল কাম কৰিবলগীয়া থাকে কাৰণ মই যিহেতু অসম বিধানসভাৰ অধ্যক্ষ মই নিজে সোণাৰী হওক বা মামৰা হওক বা নাজিৰা হওক বা আমাৰ শিৱসাগৰ এইখিনি মই এবাৰ চোৱাৰ কাৰণে চিন্তা কৰিছিলোঁ আৰু যাৰ কাৰণে মই যোৱাকালিৰ পৰা ইতিমধ্যে মই সোণাৰী মামৰা মই পৰিদৰ্শন কৰিলোঁ আজি মই অজিৰাটো টোকামীয়া গাঁৱত সোমাইছোঁ আৰু চমনিত আজি সোমাইছিলোঁ আমাৰ যি মামৰা সমষ্টি আজি হাতীমূৰীয়ালৈ আহিছোঁ আৰু হাতীমূৰাৰ যিটো ৰাইজৰ মূল যিটো বিষয় যে তেওঁ ক'লে যে এই মথাউৰিটো ওখ কৰিব লাগিব কাৰণ সেই ফ্লাইট দখলটো বহুত ওপৰত আছে কিন্তু নিশ্চিত ওপৰত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো যথেষ্ট কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই নিজে মই এখন পত্ৰ প্ৰেৰণ কৰিম যাতে হাতীমূৰাৰ আমি যিটো মথাউৰিটো যাতে ওখ কৰোঁ আৰু চাওক যিহেতু চাউলুং চুকাফাই যিহেতু ইয়াতে চৰাইদেউ অঞ্চলত ওখ ঠাইৰ কাৰণে ইয়াতে ৰাজধানী পাতিছিলে ২৬ বছৰ ঘূৰি পেলাই ৰাজধানী চৰাইদেউত পাতিছিলে কিন্তু তাৰপিছতো নাগালেণ্ডকে হৈ বা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বানপানী হৈছিলে কিন্তু মই ভাবোঁ যে ১৯৫০ চনতো ভূমিকম্প হৈছিলে লখিমপুৰতে বানপানী হৈছিলে ধেমাজিতো হৈছিলে বৰপেটাতো হৈছিলে তাৰপিছতো সেইবোৰ অঞ্চল কিন্তু থিয় হৈছে কিন্তু গতিকে আজি যেনেকুৱাকৈ অন্য ঠাই যেনেকুৱাকৈ আজি ঠন ধৰি উঠিছে মই ভাবোঁ আগন্তুক দিনত শিৱসাগৰে হওক বা চৰাইদেউ হওক বা যোৰহাটৰ দাঁতিকাষৰীয়া অঞ্চল আগন্তুক দিনত নিশ্চিত ওপৰত থিয় হ'ব চৰকাৰখন যিহেতু আছে জনসাধাৰণ যিহেতু ৰাইজৰ লগত আছে বনাক্ৰান্তৰ লগত আছে আৰু বানপানী বুলি ক'লে সাধাৰণতে সকলো চেণ্টিমেণ্টটো আছে আৰু যাকে বিভিন্ন দল সংগঠনেও সহায় সহযোগ কৰিছে আৰু চৰকাৰখনে যিমানখিনি কৰিবলগীয়া আছে কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন কিছুমান চিন্তা চৰ্চা কৰি আছে যে য'ত একেবাৰে বিধ্বস্ত হৈ গৈছে তেনেকুৱা ক্লাষ্টাৰ বনাই পেলাই যদি গৃহ যদি দিব পৰা যায় নে নাযায় তেনেকুৱা চিন্তা চৰ্চা কৰি আছে আৰু ইয়াতো ইতিমধ্যে ৰিলিফৰ সামগ্ৰী আমাৰ ডিচি